নমস্কাৰ, মই চন্দন শইকীয়া আৰু মোৰ লগত মোৰ পত্নী গীতিমণি। আপোনালোক সকলোৱে গম পাইছে যে আমি অনলাইন এটা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছো। এই ব্যৱসায়টোত আচলতে লেডিজ হেণ্ডবেগ থাকিব। প্ৰডাক্টখিনি অলৰেডি আমি দুদিনমানৰ আগতেই আনিলো, কিন্তু এতিয়ালৈকে আমি ফটোশ্বুট কৰিব লিষ্টেড কৰা হোৱা নাছিলে। গতিকে আনবক্সিং কৰাৰ সময়ত ভাবিলো আপোনালোককো দেখুৱাও আমি কি বস্তু আনিছো, কেনেকে আনিছো আৰু ইয়াক কেনেকে কৰা হ'ব। তাকে সেই গীতিমণিয়ে কেঁচিখন লৈ আৰু মই কেঁচিখন লৈ আমি দুটাই বস্তুখিনি উলিয়ালো। এইটো চাওক, তাৰ বেগ এইটো যি আমি আনিছো, যিটো অনলাইন আপুনি হয়তো 1000-1200 টকাত বিক্ৰী হয়, কিন্তু আমি বহুত কমতে বিক্ৰী কৰিম। সেই প্ৰডাক্টখিনি আপোনাক গীতিমণিয়ে দেখুৱাই আনিছে। আচলতে ইয়াত ডেমো হিচাপে আমি আপোনাক দেখুৱাই আছো। এইটো আৰু এটা বস্তা, যিটো তাতো একে বস্তুৱে আছে, লেডিজ হেণ্ডবেগে আছে। আচলতে এই লেডিজ হেণ্ডবেগ বিলাক আমি অনলাইন ব্যৱসায়ত বিক্ৰী কৰিম, যেনে আমাজন, ফ্লিপকাৰ্ট আৰু মিছো। লগতে আমি ইনষ্টাগ্ৰামৰ থ্ৰুৱেদি বিক্ৰী কৰাৰ কাৰণে ব্যৱস্থা কৰিছো। তাৰ কাৰণে আমি জিপজি বুলি এটা পেজ অপেন কৰিছো। আচলতে জিপজি হৈ গ'ল আমাৰ এটা ব্ৰেণ্ড, যিটো ব্ৰেণ্ডৰ থ্ৰুৱেদি আমি সকলো বস্তুখিনি বিক্ৰী কৰিম। আচলতে আমাৰ পৰিচয়টো জিপজি থ্ৰুৱেদিয়ে হ'ব। এইটো এটা আনকমন বেগ, যিটো নতুনকে আহিছে আমাৰ তাত। ইয়াত ফটোশ্বুট কৰিবলৈ এতিয়াও বাকী আছে, বহুতখিনি কাম বাকী আছে। জাষ্ট আমি বস্তুখিনি আহি পোৱাৰ পিছত আমি চেক কৰিছো যে বস্তুখিনি কেনেকুৱা আহিছে, কি আহিছে, আৰু আমি ভবা মতে বস্তুখিনি আহিছে নে নাই, বস্তুখিনি ক'ৰ পৰা আনিলো, কেনেকে আনিলো, সেই বিষয়ে আপোনালোকৰ পিছত অৱগত কৰিম। এতিয়া প্ৰথম ভিডিঅ'ত আপোনালোকক নজনাও, মাত্ৰ জাষ্ট আপোনালোকক দেখাব বিচাৰিছো বস্তুখিনি আমি কি আনিছো, আৰু আশা কৰিছো আপোনালোক সকলোৱে আমাক উৎসাহ জনাব। আৰু লগতে আমি কেনেকেনো ব্যৱসায়টো আৰম্ভ কৰিছো, কি কৰিছো যদি জানিব বিচাৰে, সেইটো আপোনালোকে আমাক সুধিব। আমি এতিয়া কমেও 35,000 মান টকাৰ আমি সামগ্ৰী আনিলো। ইয়াত চলে ডেমো পাৰপজ হিচাপে আনিছো, আৰু বস্তু আনিবলগীয়া আছে। ইয়াত মিনিমাম কোৱান্টিটি অনা হৈছে। আমি চেক কৰিম যে কোনটো বস্তু অনলাইন চলে, কোনটো বস্তু নচলে, কোনটো বস্তু ডিমাণ্ড আছে আৰু কোনটো বস্তু নাই, আৰু সেই অনুযায়ীহে আমি বস্তুখিনি পিছত অৰ্ডাৰ কৰিম কোৱান্টিটি হিচাপে। এই বস্তুখিনি আচলতে আমি লাহেকে চিজিল কৰি ৰাখিছো। এই চিজিল কৰি আমি আচলতে মিলাই আছো প্ৰাইচ ৱাইজ মিলাই আমি লাষ্টত কি কৰিম যে সেই যিটো কেটেগৰী ৱাইজ, কালাৰ ৱাইজ আমি সকলো মিলাই থাকিম, যাতে কোনোবাই অৰ্ডাৰ কৰিলে আমাৰ যাতে অসুবিধা নহয়। আৰু সেই গীতিমণিয়ে দেখিছে, আপোনালোকক বস্তুখিনি দেখাব বিচাৰিছে। এইটো এটা নতুন মডেলৰ বেগ, এইটো তাই খুলিছে, চাওক এইটো ইমান সুন্দৰ বেগ এটা, যি অতি কম মূল্যত আমি আনিছো আৰু বহুত কমতে আমি বিক্ৰী কৰিম। আমাৰ সকলো প্ৰডাক্ট আপুনি 500 to 600 ৰেঞ্জৰ ভিতৰতে পাব, আৰু 600 তাত আপোনাৰ কুৰিয়াৰ চাৰ্জ সকলো ইনক্লুড হৈ থাকিব, পেকেজিং চাৰ্জ চব থাকিব। আচলতে আমি বৰ্তমান ল' প্ৰাইজত ভাল কোৱালিটিৰ বস্তু দিব বিচাৰিছো। তাৰপিছত লাহে লাহে আমি আৰু বেলেগ বস্তু আনিম। এতিয়া বৰ্তমান এইখিনি প্ৰাইচ মিনিমাম 500 to 600 ভিতৰতে থাকিব, য'ত কুৰিয়াৰ প্ৰাইচটো ইনক্লুড হৈ থাকিব। চাই যাওক বস্তুখিনি কিমান ধুনীয়াকৈ তাই দেখাইছে। আচলতে গোটেইখিনি বস্তু তাই হেণ্ডেল কৰিব। আচলতে মই কেৱল সহায় কৰি আছো, গোটেই সম্পূৰ্ণ ব্যৱসায়টো গতিকে কেনেকেনো চলাই, কি হয় কি নহয়, আমি আপোনালোকক জনাম। কিমাননো প্ৰফিট হৈছে, কি হৈছে সেইটোও জনাম, বা আমি ব্যৱসায়ত কিবা যদি লছ হ'ল বা আমি ভবা মতে আমাৰ ইনকাম যদি নহ'ল, তেতিয়াও আপোনালোকক সেই বিষয়ে জনাম, যাতে আমি যদি ভুল কৰোঁ সেই ভুলখিনি আপোনালোকে ইন ফিউচাৰ নকৰে, বা আপোনালোকে যদি কিবা জানে আমাক অৱগত কৰিব পাৰে যে এইটো বস্তু এনেকে কৰিলে ভাল বা তেনেকে কৰিলে ভাল। সেই অনুযায়ী আমি বস্তুখিনি শেষ কৰিব বিচাৰিছো। এতিয়া জাষ্ট আপোনালোকক বস্তুখিনি দেখাব বিচাৰিছো যে বস্তুৰ কোৱালিটি কেনেকুৱা আহিছে, বস্তুটো কেনেকুৱা, আৰু বস্তুত কি বস্তু থাকিব। আচলতে এই বস্তুখিনি বহুতখিনি কাম এতিয়াও আমাৰ হাতত বাকী আছে। বস্তুখিনি এতিয়া আমি মিলাই পেলাই ফটোশ্বুট কৰিম। ফটোশ্বুট কৰি আমি আমাজন, ফ্লিপকাৰ্ট, মিছো, ইনষ্টাগ্ৰাম সকলোতে আমি লিষ্ট কৰিম। সেই অনুযায়ী কাষ্টমাৰ অৰ্ডাৰ আহিব, তাৰপিছত পেকেজিং হ'ব। গতিকে আমি আশা কৰিছো যে 1 বা 2 তাৰিখৰ ভিতৰত আমি সম্পূৰ্ণভাৱে এই বস্তুখিনি লিষ্টেড কৰিম। এতিয়া জাষ্ট আপোনালোকক দেখাব বিচাৰিছো বস্তুখিনি কেনেকুৱা, কি আহিছে কি নাই। আৰু যদি আপোনালোকৰ তাতো কিবা হ'লচেলাৰ চিনাকি আছে, বা আপোনালোকে জানে যে কিছুমান জেগাত বস্তু কমত পায়, ভাল কোৱালিটিৰ বস্তু পায়, যদি আপোনাৰ সকলো ব্যৱসায় তেনেকুৱা ব্যৱসায়ৰ লগত জড়িত, তেনেহ'লে আমাক অৱগত কৰাব। আমিও তাত যাম আৰু আপোনালোকে ভবা মতে বা আপোনালোকে যেনেকুৱা বস্তু ভাল পায় সেই বস্তু আনিবলৈ চেষ্টা কৰিম, যাতে 2 টকা কমত ভাল বস্তু সকলোৱে পায়। আচলতে বেগবিলাকৰ ভিতৰত বহুত বস্তু ভৰাই দিয়া থাকে, যাতে বস্তুখিনি নষ্ট নহয়। আচলতে সেইখিনি তাত কিছুমান পলিথিন থাকে, কিছুমান এয়াৰ বেগ থাকে, আৰু ইয়াৰ যিখিনি কোৱালিটি আহিছে গোটেই ভাল কোৱালিটিৰ আমি বস্তু আনিছো, যাতে সকলোৱে স্কুল বেগো অনা হৈছে ল'ৰা ছোৱালীৰ কাৰণে, সৰু ল'ৰা ছোৱালীৰ কাৰণে। ইয়াত কেইবাটাও কোৱালিটিৰ বেগ আছে। জাষ্ট এইটো আমি ডেমো হিচাপে আপোনাক জাষ্ট আমি দেখাব বিচাৰিছো কোৱালিটিটো, অন্য একো নাই। ইয়াত আমি যেতিয়া গোটেইখিনি সম্পূৰ্ণভাৱে মিলোৱা হ'ব, ফটোশ্বুট কৰা হ'ব, গতিকে এটা এটাকে আমি ভিডিঅ'ত আপোনাক প্ৰাইচ ৱাইজ আমি দেখুৱাই যাম, কিমান প্ৰাইচ হ'ব, কিমান কি হ'ব। আৰু ইয়াত কি হ'ব, অল অভাৰ ইণ্ডিয়া আমি শ্বিপিঙৰ ব্যৱস্থা কৰিম, য'ত আমাৰ যিটো প্ৰাইচ দিব, প্ৰাইজতে সেই শ্বিপিং চাৰ্জটো ইনক্লুড হৈ থাকিব, আৰু তাত আপোনালোকে এক্সট্ৰাকে কোনো ধৰণৰ দিবলগীয়া নাথাকে। ধন্যবাদ। ধন্যবাদ।